নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি ইংলিছত কেনেকৈ 90+ নম্বৰ লাভ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। আমি যিকোনো বিষয়ত 90+ নম্বৰ লাভ কৰিবলৈ হলে বা ইয়াতকৈ বেছি নম্বৰ পাবলৈ হলে আমি আগতে সিলেবাসখন জানি ল'ব লাগিব যে আমাৰ বিষয়টোত কি আহে, আমি কেনেকৈ পঢ়িব লাগে তাৰ পিছতহে আমি জানিব পাৰিম। তো আমাৰ বেসিক্যালি ইংলিছত কি হয় 100 মাৰ্কছৰ এক্সাম হয় আৰু এই 100 মাৰ্কছটো 4টা ভাগত ভাগ কৰা থাকে, 4টা সেকশন থাকে। তাত আমাৰ প্ৰথম সেকশন এ যেটো থাকে তাত ৰিডিং স্কিল থাকে, ৰিডিং স্কিলটো 10 মাৰ্কছৰ থাকে। তাত আমাৰ আনসিন পিছেজ এটা থাকে, তাত কোৱেশ্চন দিয়া থাকে, আমি কোৱেশ্চনৰ আনসাৰবোৰ কৰিব লাগে। কোৱেশ্চনৰ আনসাৰ কেইটা তুমি কৰিব পাৰিবা, কিন্তু তাত 2 মাৰ্কছৰ এনেকুৱা এটা কোৱেশ্চন থাকে যত তোমাৰ ওয়ার্ড মিনিং, এন্টোনিম বা সিনোনিম দিয়া থাকে, যেটো কৰিব লাগে। এইটো কৰিব হলে তোমালোকৰ ভোকাবুলাৰিটো ষ্ট্ৰং কৰিব লাগিব। তুমি যিমানখিনি পাৰা তুমি ভোকাবুলাৰিখন শিকিবলৈ চেষ্টা কৰিবা। দ্বিতীয়তে তোমালোকৰ ৰাইটিং স্কিল থাকে, ৰাইটিং স্কিল 25 মাৰ্কছৰ থাকে। কি থাকে এই ভিডিঅ'টোৰ আগলৈ তোমালোকে জানিব পাৰিবা। গ্ৰামাৰত থাকে 20 মাৰ্কছৰ, এইখিনিও জানিব পাৰা। ফ্লেমিংগত থাকে প্ৰজ আৰু পোয়েট্ৰি মিলাই 30 মাৰ্কৰ আৰু আমাৰ বিস্তাত থাকে 15 মাৰ্কৰ। তাৰপিছত এতিয়া চাই লোৱা যে ৰাইটিং স্কিলত কি থাকে। ৰাইটিং স্কিলত থাকে প্ৰথমতে জব এপ্লিকেশন আৰু এডিটৰিয়েল লেটাৰ, মানে তোমাৰ এখন জব এপ্লিকেশন থাকিব, নহলে এডিটৰিয়েল লেটাৰ এখন লিখিব লাগিব। এইটো থাকিব তোমাৰ 10 মাৰ্কৰ। তাৰপিছত ৰিপৰ্ট ৰাইটিং আৰু আৰ্টিকল, ইয়াত ভুল দিয়া আছে, আৰ্টিকল নহয়, ইয়াত ৰিপৰ্ট আৰু ৰিপৰ্টে থাকে। এখন ৰিপৰ্ট থাকে তোমাৰ ডে সেলিব্ৰেশনৰ ওপৰত আৰু আন এখন ৰিপৰ্ট থাকে তোমাৰ এক্সিডেন্টাল ৰিপৰ্টৰ ওপৰত। এইখিনি মিলাই তোমাৰ 10 মাৰ্কৰ থাকে, তুমি যিকোনো এখন কৰিব লাগিব। তাৰপিছত তোমাৰ থাকিব পোষ্টাৰ ৰাইটিং অর নোটিস অর এডভাৰটাইজমেন্ট। তুমি কি কৰিব পাৰা, এই তিনটাৰ ভিতৰত বেছি উজু হয় নোটিস ৰাইটিং, গতিকে তোমালোকে কি কৰিব পাৰা নোটিস ৰাইটিং শিকিব পাৰা। এই দুটা আহে, কিন্তু অর দিয়া তিনটা নাথাকে, দুটা থাকে, গতিকে তোমালোকে শিকিব পাৰা, দুটা শিকিব পাৰা, নোটিস ৰাইটিং নহলে পোষ্টাৰ ৰাইটিং। তাৰপিছত তোমালোকৰ গ্ৰামাৰ থাকে, গ্ৰামাৰ 20 মাৰ্কছৰ থাকে। ভয়েস টেন্স থাকে, নেৰেশ্যন, প্ৰিপজিশন, টেন্স এন্ড ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস। এইখিনি তোমালোকৰ সাইটত মাৰ্ক দিয়া আছে, কিমান মাৰ্কৰ কিমানখিনি আহে এইখিনি তোমালোকে গমেই পাইছা। তোমালোকৰ এইখিনি যদি ভিডিঅ' লাগে তেতিয়াহলে মোক কমেন্টত জনাবা, মই ইয়াৰ ওপৰতো ভিডিঅ' বনাম। তাৰপিছত তোমালোকে পালা ফ্লেমিংগো বা টেক্সটবুক। টেক্সটবুকৰ পৰা তোমালোকৰ মেইনলি 15 মাৰ্কছৰ আহে, কিন্তু ফ্লেমিংগোৰ পৰা 30 মাৰ্কছৰ আৰু পিস্তাৰ পৰা আমাৰ 15 মাৰ্কছৰ আহে। ফ্লেমিংগোখনতো আকৌ ভাগ হৈ থাকে। কেনেকুৱা ভাগ হৈ থাকে চোৱা, পোয়েট্ৰিৰ পৰা আমাৰ 10 মাৰ্কছৰ আহে আৰু প্ৰজৰ পৰা 20 মাৰ্কছৰ আহে। পোয়েট্ৰিৰ মাৰ্কখিনি কেনেকুৱা ভাগ হৈ থাকে যে আৰ্টিষ্ট এটা থাকে 4 মাৰ্কৰ, তাৰপিছত আমাৰ শৰ্ট কোৱেশ্চন থাকে, বেছি থাকে কিন্তু আমি 3টা কৰিব লাগে, 3টা কৰিলে 6 মাৰ্কছৰ, তেতিয়া হৈছে আমাৰ 10 মাৰ্ক। এনেকুৱা প্ৰজ আমাৰ পাৰ্টবোৰত কি থাকে, লং আনসাৰ থাকে, শৰ্ট আনসাৰ থাকে আৰু ভেৰি শৰ্ট আনসাৰ থাকে, এমসিকিউ নাথাকে। ইয়াত ভেৰি শৰ্ট আনসাৰ থাকে, ভেৰি শৰ্ট আনসাৰ 5টা থাকিব। শৰ্ট আনসাৰ তোমালোকৰ 5টা 2 মাৰ্কছৰ হলে 10 মাৰ্কৰ কৰিব পাৰা, আৰু লং আনসাৰ 5 মাৰ্কৰ এটা থাকে, 5 মাৰ্কৰ এটা নহয়, দুটা থাকে, অড দিয়া থাকে, তুমি এটা কৰিব লাগিব, তেতিয়া মানে এটা কোৱেশ্চন 5 মাৰ্কৰ হ'ব, কিন্তু এটাহে তুমি কৰিব লাগিব। এতিয়া তোমালোকে চোৱা যে বিস্তাত কি থাকে। বিস্তাত কি থাকে, বিস্তাত তোমালোকে চাই লোৱা যে তোমালোকৰ কি পাৰ্ট থাকিব। আমাৰ ফ্লেমিংগৰ পাৰ্টবোৰ কি থাকিব, দ্য লাষ্ট লেসন, মেমৰিজ অফ ছোটা সাহেব, লষ্ট স্প্ৰিং, ইণ্ডিগো এণ্ড গোয়িং প্লেচেছ। তাৰ কোৱেশ্চনবোৰ তোমালোকে কৰিব পাৰিবা। ইয়াত 1 মাৰ্কে যি 5টা আহে সেইকেইটাতো কৰিবই পাৰিবা, এইখিনি ইমানো টান নাথাকে, উজুই থাকে। তাৰপিছত 2 মাৰ্কে 5টা থাকিব, এইখিনি তোমালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস কৰা বা কোৱেশ্চন বেংকৰ কোৱেশ্চনবোৰ সলভ কৰা তেতিয়াহলে এইখিনিও কমন পৰি যাব। তাৰপিছত তোমালোকে এটা লং কোৱেশ্চন 5 মাৰ্কৰ থাকে, সেইটো কোৱেশ্চন বেংক প্ৰেক্টিস কৰিলে বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পেটাৰ্ন কেনেকুৱা আছিল, কোনটো পাৰ্টৰ পৰা আহিছে, কোনটো পাৰ্টৰ পৰা অহা নাই, নোহোৱা পাৰ্টৰখিনি পঢ়িলে এইটো তোমালোকৰ কমন পাই যাবা। মানে মাৰ্কবোৰ এৰি যাব নালাগে, সব মাৰ্কত গুৰুত্ব দিব লাগে। তাৰপিছত তোমালোকে চোৱা যে পয়েমৰ পৰা কি আহে। পয়েমত তোমালোকে কি পাবা যে মাই মাদাৰ এজ 66, কিপিং কোৱাইট, এ থিং অফ বিউটি, এ ৰোডসাইড ষ্টেণ্ড। ইয়াৰখিনিতো পাৰিবা যে আৰ্টিষ্ট এটা 4 মাৰ্কত থাকিব, তাৰপিছত 2 মাৰ্কে 3টা কোৱেশ্চন থাকিব। এইখিনি তোমালোকে সেমেই কম যে কোৱেশ্চন বেংক এখন কিনি লোৱা আৰু তাৰ কোৱেশ্চনবোৰ প্ৰেক্টিস কৰা, এই কোৱেশ্চনবোৰ তোমালোকৰ কমন নিশ্চয় পৰিব। যদি মন দি পঢ়া তেতিয়া কমন পৰিব। আৰু এটা কথা আছে, তোমালোকে পাঠবোৰ বুজিবলৈ চেষ্টা কৰিবা। পাঠবোৰ বুজি গলে তোমালোকে এই কোৱেশ্চনবোৰ নিজে লিখিব পাৰিবা। যদিও কমন নপৰে তথাপিও তোমালোকে নিজে লিখিব পাৰিবা। কোৱেশ্চন বুজিব পাৰি নিজে লিখিব পাৰিলে কোৱেশ্চনৰ মাৰ্কটো কোনেও কাটিব নোৱাৰে, কোৱেশ্চনৰ মাৰ্কটো তোমালোকৰ ৰখি। তাৰপিছত চাই লোৱা যে বিস্তাত কি আহিব। বিস্তাত লং আনসাৰ এটা 7 মাৰ্কৰ থাকিব আৰু শৰ্ট আনসাৰ এটা, শৰ্ট আনসাৰ 4টা থাকিব 2 মাৰ্কছৰ, তেতিয়াহলে হৈ যাব 8 মাৰ্কছৰ। 8 মাৰ্কছৰ কোৱেশ্চন এইখিনি তোমালোকে 2 মাৰ্কৰ 4টা, এইখিনি মানে কি
তোমাৰ বিজনেছৰ যিখিনি পাৰ্ট আছে চাই লোৱা যে কি পাৰ্ট আছে দা টাইগাৰ কিং দা এনিমি অন দা ফেস অফ ইট মেমৰিজ অফ সদাছে মাঘ বিহু আৰু মাঘৰ দুমাহী এই পাঠখিনি কিন্তু খুব মজাৰ এই পাঠখিনি তোমালোকে ইউটিউবত চাব পাৰা স্কুলৰ প্ৰতি বাছাই নাথাকিবা যে স্কুলত ক্লাছত পঢ়াব তাৰ পিছতহে হ'ব এনেকুৱা বাছাই থাকিলে নহব সময় কম হৈ আছে গতিকে তোমালোকে কি কৰিব পাৰা এই ভিডিঅ' লেকচাৰ চাব পাৰা এই পাঠবোৰৰ ভিডিঅ' লেকচাৰ চাব পাৰা এবাৰ শুনিলে এইকেইটা কিন্তু হৈ যাব কাৰণ এই পাঠকেইটা বহুত মজাৰ কাহিনীৰ নিচিনা প্ৰতি কাহিনী যদি তুমি বুজি লোৱা তেতিয়াহ'লে তোমাৰ কোৱেশ্চন আনসাৰবোৰ তুমি নিজে কৰিব পাৰিবা ইয়াৰ পৰা 7 মাৰ্কৰ এটা কোৱেশ্চন থাকে আৰু 2 মাৰ্কৰ 4টা থাকে 2 মাৰ্কৰ 4টা মানে কি ইয়াত ইমানো সময় নাথাকে গতিকে তোমালোকে এইখিনি পঢ়িব লাগিব এতিয়া 90 প্লাস নম্বৰ পাবলৈ হলে তোমালোকৰ এটা বেটাৰ ষ্টাডি প্লেন বহুত জৰুৰী গতিকে তোমালোকে কি কৰিব লাগিব প্লেন মতে পঢ়িব লাগিব যে কি পঢ়িম কিবাৰে কি পঢ়িম তোমালোকে এনেকৈ পঢ়িব পাৰা মই স্ক্ৰীনত দেখুৱাৰ নিচিনা তোমালোকে পঢ়িব পাৰা যে সোমবাৰে তোমালোকে ৰিডিং স্কিল আৰু ভোকেবুলাৰিটো চাই ললা তাৰ পিছত মঙ্গলবাৰে গ্ৰামাৰ অকমান চাই ললা বুধবাৰে ৰাইটিং প্ৰেক্টিস কৰিলা বৃহস্পতিবাৰে ফ্লেমিংগো ব্ৰছখিনি চালা ফ্লেমিংগো তাৰ পিছত শুকুৰবাৰে তোমালোকে পোয়েট্ৰিখিনি চালা শনিবাৰে বিজনেছ প্লাস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালা আৰু সানডে তোমালোকে ৰিভিজন বা মক টেষ্ট এটা দিলা নিজে চালা যে কিমান উন্নতি হৈছে কিমানখিনি শিকিছা যিখিনি কৰিবা মন দি কৰিলে তোমাৰ কোনো বস্তুতে বাধা হ'ব নোৱাৰে তোমালোকে নিশ্চয় পাৰিবা সবে 90 প্লাস নম্বৰ পাবলৈ সক্ষম হ'বা যে 90 প্লাস পাবলৈ কিছুমান টিপস চাই লোৱা যে কি টিপস তোমালোকে ফলো কৰিব পাৰিবা আন্ডাৰষ্টেণ্ড দা কোৱেশ্চন কেয়াৰফুলি মই আগতেই কৈছো যে তোমালোকে পাঠবোৰ বুজি লোৱা যেতিয়া পাঠবোৰ বুজি পাবা তেতিয়া তোমালোকে কোৱেশ্চন কৰিবলৈ উজু হ'ব আৰু কোৱেশ্চনটো তুমি যেতিয়া বুজি নিজৰ ভাষাত লিখিবা তেতিয়া কোনেও তোমাৰ মাৰ্ক কাটিব নোৱাৰে তেওঁলোক মাৰ্ক দিবলৈ বাধ্য মাৰ্ক দিবই আৰু আমাৰ এক্সামৰে মাৰ্ক দিব বিচাৰে কাটিব নিবিচাৰে আমিহে নিলিখো গতিকে মাৰ্ক নাপাও গতিকে তোমালোকে লিখিব লাগিব ৰাইট নিট একুৰেট এণ্ড টু দা পইণ্ট তাৰ মানে তুমি কি যেটো কোৱেশ্চনত খুদিছে সেই আনসাৰটো দিবলৈ যত্ন নকৰিবা অযথা লিখি সময় নষ্ট নকৰাতকৈ যেটো খুদিছে সেইটো লিখিবা তাত মাৰ্ক পাবা প্ৰেক্টিস ৰেগুলাৰলি এণ্ড ষ্টে কনসিস্টেন্ট তাৰ মানে কি তোমালোকে সদায় পঢ়িবা আজি পঢ়িছো কালি বোৰিং লাগি আছে নপঢ়ো এনেকুৱা নকৰিবা কাৰণ তোমালোকে বোৰ্ড এক্সাম দিবা তোমালোকে পঢ়িব লাগিব 90 প্লাস নম্বৰ পোৱাটো সহজ বিষয় নহয় কনসিস্টেন্টলি তোমালোকে পঢ়িব লাগিব ফোকাস অন উইক এৰিয়াজ এণ্ড ইমপ্ৰুভ তোমাৰ যিবোৰ দেখি আছে মানে তোমাৰ কমজোৰ হৈ আছে সেইখিনি বিষয় অকমান বেছি কৈ পঢ়িবা যেনেকৈ হৈ গল তোমাৰ টেক্সট বুকৰ পৰা খালি মানুহে পঢ়ে টেক্সট বুকৰ পৰা আহে 40 মাৰ্ক খালি টেক্সট বুক পঢ়ি থাকিলে 55 মাৰ্কস বাকি ৰৈ থাকে গতিকে তুমি ৰাইটিং স্কিল বা তোমালোকে গ্ৰামাৰ সেকশনত মন দিব পাৰিবা তাৰ পিছত কৈছে যে ৰিভাইজ বিফোৰ এক্সামছ এণ্ড ষ্টে কনফিডেন্ট তোমালোকে মই এটা কথা কম যে তোমালোকৰ সিলেবাস কমপ্লিট সিলেবাস তোমালোকে ডিসেম্বৰ মানত শেষ কৰি লবা আনে কি কৰি আছে হেতু চাই লাভ নাই ডিসেম্বৰত শেষ কৰি ললে তোমালোকে জানুৱাৰী একমাহ পুৰা তোমালোকে ৰিভাইজ কৰিবলৈ সময় পাবা তাৰ পিছত তোমালোকে ফেব্ৰুৱাৰীত নিজৰ টেষ্টটো নিজে দিব পাৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উঠাই আজিৰ ভিডিঅটো ইমানখিনিয়ে থ্যাঙ্কস ফৰ ওয়াচিং লগ হ'ব আন এটা ভিডিঅত